Hey guys, so মালামাল বয়জ আপোনালোকে নিশ্চয় এখন চিনেমাৰ নামটো এতিয়ালৈকে শুনিছেই চাগে আৰু যদি শুনা নাই তেন্তে মই এটা ভিতৰত ৰিভিউ দি থৈছোঁ আপোনালোকে নিশ্চয় চাব পাৰে আৰু তাৰপিছত গম পাব যে চিনেমাখন ভাল নে বেয়া চাব পাৰি নে নোৱাৰি চ' আজি কথা পাতিম মালামাল বয়জৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত চিনেমাখনে কিমান কি ইনকাম কৰিলে বৰ্তমানলৈকে আজি তাৰ ওপৰতে কথা পাতিম আৰু কথা পাতিম ৰুদ্ৰ নামৰ চিনেমাখনৰ ওপৰত সেইখন চিনেমা কিমান কি ইনকাম কৰিবলৈ সক্ষম হ'ল হিট হ'ল নে ফ্লপ হ'ল কেনেকুৱা হ'ল কাৰণ চিনেমাখনক লৈ পেলাই অডিয়েঞ্চৰ মিক্স ৰিভিউজ আছিলে চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' মালামাল বয়জ 18 তাৰিখে মুভিখন ৰিলিজ হৈছিলে আৰু ৰিলিজ হোৱাৰ আজি 5 দিনৰ শেষত মুভিখনে ইনকাম কৰিবলৈ সক্ষম হৈছে 1 কোটিৰ ওপৰত আৰু মুভিখনৰ বাজেট এৰাউণ্ড 1 কোটিৰ ওচৰা-ওচৰি আছিল মই গুগলত পোৱাৰ মতে কিন্তু মুভিখনে বৰ্তমানলৈকে 1 কোটিৰ ওপৰত ইনকাম কৰি দিছে কাৰণ মুভিখন অডিয়েঞ্চে ভাল পাইছে মুভিখন বহুত বেছি কমেডি হয় সকলোৱে চাই পেলাই ভাল পাইছে আৰু মুভিখনৰ দ্বাৰা এটা ছ'চিয়েল মেছেজ দিবলৈ চেষ্টা কৰিছে তেখেতসকলে আৰু যোনটো তেখেতসকল সফলো হৈছে আৰু চিনেমাখন ভাল হৈছে কাৰণে মুভিখন চলি আছে বৰ্তমানলৈকে আৰু মুভিখন ক'ব বিচাৰিম যে অকল অসমতে ৰিলিজ হৈছে অসমৰ বাহিৰত কোনো ঠাইতে মুভিখন ৰিলিজ হোৱা নাই আৰু যিমানবোৰ অডিয়েঞ্চে ৰুদ্ৰখন চাই পেলাই অকণ ডিসএপইণ্ট হৈছিলে সেইবোৰ অডিয়েঞ্চে এইখন চাই পেলাই বহুত বেছি ভাল পাইছে বা বহুত বেছি ভাল পাইছে আৰু চ' মুভিখন চলি আছে বৰ্তমান 5 দিনত 1 কোটিৰ ওপৰত ইনকাম কৰিলে তাৰ পিছতো মুভিখনে 18 লাখ আৰু তাৰ তলত 11 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে গতিকে এতিয়ালৈকে বৰ্তমান 1 কোটি 1 crore 46 লাখ মান টকা মুভিখনে ইনকাম কৰি লৈছে আৰু বৰ্তমানো মুভিখন ইনকাম কৰিছে আৰু যেনেকৈ মুভিখন ক্ৰেজ চলি আছে যেনেকৈ এটা ক্ৰেজ বিল্ড হৈছে মুভিখনক লৈ পেলাই গতিকে নেক্সট কমচে কম 20-25 দিনটো মুভিখনক লৈ পেলাই মানে লাইক অডিয়েঞ্চবোৰ হাইপ হৈ থাকিব আৰু মুভিখনক লৈ পেলাই অডিয়েঞ্চে চাই থাকিব চ' মুভিখন বহুত বেছি ইনকাম কৰিবলৈ সক্ষম হ'ব লাগে আৰু ভাল লাগিছে মুভিখন ভাল এখন মুভিয়ে ইনকাম কৰিলে আমাৰো ভাল লাগে চ' বৰ্তমান কথা পাতোঁ ৰবি শৰ্মা ডাঙৰীয়াৰ ৰুদ্ৰখনৰ ওপৰত ৰুদ্ৰখনৰ কি হ'ল কি নাই চ' ৰুদ্ৰখনৰ কাহানী হওক বা চিনেমাখন হওক ইমান এটা ভাল নোহোৱাৰ স্বত্তেও অডিয়েঞ্চে মুভিখন চাবলৈ গ'ল কাৰণ মুভিখনক লৈ পেলাই হাইপ বহুত বেছি ক্ৰিয়েট হৈ আছিলে আৰু এখন অসমীয়া চিনেমা বুলি ক'লে সকলোৱে চাবলৈ যায় চ' বৰ্তমান ৰবি শৰ্মাৰ এইখন চিনেমা বহুত বেছি চলি আছে ক'ব গ'লে আজি 28 ডেইজে মুভিখনৰ কমপ্লিট হৈ গ'ল কিন্তু মুভিখনে বৰ্তমানলৈকেও কিছুমান ঠাইত ইনকাম কৰি আছে কাৰণ অসমৰ বাহিৰতো বহুতো ঠাইত এইখন চিনেমা লাগিছিলে মুভিখনৰ বাজেট আছিলে এৰাউণ্ড 4 কোটিৰ ওচৰা-ওচৰি আৰু 4 কোটিৰ ওচৰা-ওচৰি বাজেট লগাই পেলাই সকলো জেগাত মানে লাইক ৰিলিজ দিবই লাগিব নহ'লে ৰিকভাৰী নহ'ব চ' মুভিখনে ইনকাম কৰি আছে বৰ্তমানলৈকে মুভিখনে 9 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে অসম আৰু ৱৰ্ল্ড ৱাইড মিলাই কিনে কিন্তু ভাইমণ্ডাৰ যোনটো লাইফ টাইমৰ ইনকাম আছিলে সেইটো নিশ্চয় মুভিখনে ক্ৰছ কৰিব নোৱাৰিব ভাইমণ্ডাৰ 14 কোটিৰ ওপৰত আছিলে কিন্তু মুভিখনে ক্ৰছ কৰিব নোৱাৰিব কাৰণ মুভিখনত লৈ পেলাই যোনটো হাইপ ক্ৰিয়েট হৈ আছিলে সেইটো একেবাৰে কমি গ'ল মুভিখন ৰিলিজ হোৱাৰ পিছত অডিয়েঞ্চে ইমান এটা ভাল নাপালে চ' আপোনাৰ মতামতটো কি মোক নিশ্চয় কমেণ্টত জনাই দিব আৰু আপুনি মালামাল বয়জখন চাইছে নে নাই চাই পেলাই কেনেকুৱা পাইছে মোক নিশ্চয় কমেণ্টত জনাব